এবাৰ হিন্দু লৰাই পলুৱাই লৈ গ'ল মুছলমান বোৱাৰীক। এই জঘন্য ঘটনা সংঘটিত হয় ভামানডাঙ্গা পাঠ 1-ত। ভামানডাঙ্গা পাঠ 1-ৰ বাসিন্দা বাবুৰাম ৰায়ৰ লম্পট পুত্ৰ অজিত ৰায়ে পলুৱাই লৈ গ'ল মুছলমান বোৱাৰীক। প্ৰেমে নামানে জাতি, প্ৰেমে নামানে হিন্দু মুছলিম, এই কথা প্ৰমাণ কৰিলে ভামুনডাঙ্গা গাঁৱৰ বাসিন্দা জান্নাতুন ফিৰদৌছ আৰু অজিত ৰায়ে। জান্নাতুন ফিৰদৌছৰ আছে দুটা ল'ৰা। এটা ল'ৰাৰ নাম জেন্নাত আলম, বয়স 17 বছৰ, আৰু এটাৰ নাম নুৰ আলম, বয়স 12 বছৰ। সৰু ল'ৰাটোক লগত লৈ ঘৰৰ পৰা ওলাই ৰাস্তাত এৰি থৈ গুচি গ'ল লম্পট মহিলাগৰাকীয়ে। মানুহ কিমান নিষ্ঠুৰ হ'লে এনেকুৱা কাম কৰিব পাৰে। জানিব পৰা মতে বহুদিনৰ পৰা লম্পট অজিত ৰায় আৰু লম্পট জান্নাতুন ফিৰদৌছৰ লগত ভাল পোৱা আছিল। তলে তলে কোনেও গম পোৱা নাছিল। যোৱাকালি ৰাতি 12 বজাত ল'ৰা নুৰ আলমক লগত লৈ ঘৰৰ পৰা ওলাই আহিছিল লম্পট নাৰী জান্নাতুন ফিৰদৌছে। ইফালে প্ৰেমিক অজিত ৰায় ৰাস্তাত থিয় হৈ আছিল। ওচৰত অহাৰ লগে লগে ৰাস্তাত ল'ৰাটোক এৰি থৈ গুচি গৈছিল দুই লাভাৰ। ইফালে ঘৰৰ মানুহে চাৰিওফালে বিচাৰ খোচাৰ কৰি সন্ধান নাপাই উপায়হীন হৈ আগমনী থানাত এখন এজাহাৰ দাখিল কৰে। আগমনী আৰক্ষীয়ে ইয়াৰ একশ্যন কেতিয়া আৰম্ভ কৰে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়। আগমনীৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট, অৰুণোদয় আছাম। তাৰমানে যোৱাকালি গধূলি 8 বজাত জান্নাতুন খাতুনে তাৰ দেউতাকৰ ঘৰত যোৱা কথা কৈ সৰু ল'ৰাজনক লগত লৈছে। সৰু ল'ৰাজনৰ বয়স হৈছে 12। লৈ কিনে ঘৰলৈকে গৈ তাক ধুনীয়া ভিতৰত এৰি থৈ অজিত ৰায় নামৰ এজন ল'ৰাৰ লগত পলাই যায়। আৰু তাকে আমি তাৰ হাৰাছমেণ্ট আমি আজি বিচাৰি নোপোৱাত তাৰ মাকৰ ঘৰৰ পৰা আহি আজি মইনুল হকক ধমকি দিয়াতে তেতিয়া আমি আহি আইনৰ আশ্ৰয় লওঁ। আৰু অজিত ৰায় আগৰে পৰা এই মাইকীজনীৰ লগত লেটি পেটি আছিল। গাঁৱৰ ৰাইজে সকলোৱে ক'ব আৰু সকলোৱে সাক্ষী দিব। সেই ক্ষেত্ৰত আমি আজি আহি আগমনী থানাত উপস্থিত হৈছোঁ ভাৰপ্ৰাপ্ত মহোদয়ৰ কাছত, যাতে ভাৰপ্ৰাপ্ত মহোদয়ে এইখিনি আমাৰ তদন্ত কৰি সুবিচাৰ লয় তাকে কামনা কৰিলোঁ। ছোৱালীজনীৰ ঘৰ বৰবাৰী অৰ্থাৎ চাবুচাবাৰী 1ম খণ্ড। বিয়া হৈছে ভামনডাঙ্গা 1ম খণ্ডত। ল'ৰাজনৰ নাম মইনুল হক। পলাই যোৱা ল'ৰাজনৰ নাম অজিত ৰায়। তাৰ ঘৰ ভামনডাঙ্গা পাৰ্ট 1। তাৰ দেউতাকৰ নাম বাবুৰাম ৰায়। ঘটনা কালি ৰাতি 8 বজাত গধূলি। ইয়াৰ অজিত ৰায় বিয়া কৰাই নাই। আৰু ছোৱালীজনীৰ দুটাই ল'ৰা। ডাঙৰ ল'ৰাটোৰ 17 বছৰ বয়স, সৰুটোৰ 12 বছৰ। এৰি থৈ পলাইছে। এইটো বহুত দিনৰ পৰা সিহঁতৰ চলি আছিল। মানুহ আৰু এইটো তেনেকুৱা হেৰি কৰা নাই যে ই হিন্দু ই মুছলমান কেনেকৈ হ'ব। পিছত কিছুমানে যদিও জানে কোৱা নাই। লাষ্টত কালি সিহঁতে দুয়োটাই পলাই গুচি গ'ল ল'ৰাটোক এৰি থৈ। পিছত আমি মইনুলকে আহি কিনে আজি আগমনী থানাত এখন এজাহাৰ দিলে।